ইমান এটা ভাল লগা নাই। কালি কালি ৰাতি হাৰিছোঁতো, এই ইমান এটা কালি হাৰটো মানে এতিয়ালৈকে হোৱা নাই, সোমোৱা নাই ভালকৈ এতিয়ালৈকে, সেইটোৱে অলপ মাথাত চলি আছে। বাকী একো নাই, ছিজনটো ভাল গৈছে, টিমক এটা ষ্টেজলৈকে আনিব পাৰিছোঁ, সেইটো কথা আৰু এটা বস্তু ভাল লাগিছে যে অকল পাৰফৰ্মেঞ্চ দি মোৰ ভাল হোৱা নাই, বাট টিমৰ বহুতখিনি এটা হেল্প হৈছে, খুবেই ভাল লাগিছে। বহুত এনেকুৱা ক্ৰিকেটাৰ মোক বেয়াও কৈছে ন, যোৱা বছৰ তাৰ আগৰ বছৰ, ভাইটি ভাল কোৱা বেয়া কোৱা মোৰ মাথাত ইমান নাই, বা মই ইমান শুনিও থকা নাই। বিকজ লাষ্ট ইয়েৰ এনেকৈ এয়াৰপৰ্ট আহিছিলোঁ, অকলে সোমাই চুপচাপ দেউতাৰ লগত গুচি গৈছিলোঁ। আজি অলপ বেলেগ আপোনালোক আহিছে, বেলেগ কোনে কি কয়, কোনে কি নাই কোৱা, তাৰ কথা মই বেছি ভাবি থকা নাই। অফক'ৰ্চ নিজৰ সেইটো এটা কথা আহি জানো, মই যোৱা বছৰ নিজৰ অসমৰ মানুহৰ পৰা মই কথা শুনিছোঁ, বা যেনেকুৱাই আহক, মই এইখিনি বস্তু গম পাইছোঁ। এতিয়া প্ৰেছ কনফাৰেঞ্চত মই এইটোৱে কথা কৈছোঁ যে মই জানো বহুতে লুক আপটো কৰি আছে, সৰু সৰু ল'ৰাই শিকিব চেষ্টা কৰি আছে বা ইনস্পায়াৰ হৈ আছে, সেইটো কাৰণে মই নিজে বহুত গৌৰৱিত যে ল'ৰাক ইনস্পায়াৰ কৰিব পাৰিছে, সৰু সৰু ল'ৰাক, আৰু চবকে এটা যে ড্ৰিম এটা দিব পাৰিছে যে আমিও খেলিব পাৰোঁ বা আমাৰ অসমৰ ল'ৰা খেলিব পাৰে, তাৰ বাহিৰে মই মানে ইণ্ডিয়া খেলিবলৈ ক্ৰিকেট খেলোঁ। IPL-টো ভাল গৈছে, নেক্সট যি আহিব তাতো ভাল কৰিব চেষ্টা কৰিব, ইণ্ডিয়া যিমান জল্দি পাৰে খেলিব। আপুনি IPL-ত 16খন খেল খেলিছিলে এইবাৰ। আই থিংক 3 নম্বৰ এখনো দিল্লীৰ খেলা আছিলে, তাতে 3টা উইকেট গুচি গৈছিল পাৱাৰ প্লেত, কিন্তু মুম্বাইৰ লগত এখন মেজত 50 কিবা নট আউট আছিলোঁ, সেইখন ভাল লাগিছে। ডেফিনেটলি ভাল লাগিছে, আৰু যদি ছেমিফাইনেলখন জিকাব পাৰিলে আৰু ভাল লাগিলে, ফাইনেল জিকাব পাৰিলে আৰু ভাল লাগিলে, সেইটোৱে সকলোৰে আশা আছিলে। গেমটো এনেকুৱা হয়, ক্ৰিকেটটো মষ্ট আনচাৰ্টেইন গেম, সকলোৱে জানে। আল্টিমেটলি সেইটো নহ'লগৈ এইবাৰ। ডেফিনেটলি নেক্সট টাইম যোন টিমৰে খেলক বা যেনেকৈ খেলক, ডেফিনেটলি আশা কৰিম যাতে টিমটো চেম্পিয়ন কৰাব পাৰে। 100%। এতিয়া আৰু গৌৰৱ কৰিবলৈ আৰু বাকী আছে, গৌৰৱৰ কথা নাহে, এইটো এচিভমেণ্ট এটা এচিভমেণ্টে, আৰু এইটো অকল মোৰ বুলি নহয়, গোটেই অসমবাসী তথা নৰ্থ ইষ্টৰ গোটেই ষ্টেটৰে সকলোৰে এটা ইচ্ছা এটা আছে যে অসমৰ পৰা যাতে কোনোবাই যাতে ইণ্ডিয়া খেলক, চেনি ইণ্ডিয়া খেলক, আমাৰ সেইটোৱে আশা। এতিয়া সেইটো লৈ পেলাই আগবাঢ়ি গৈ আছোঁ। এতিয়া আগলৈ চাওঁ কেনেকৈ। বহুত বিশেষ ব্যক্তিসকলে প্ৰশংসা কৰিছে, কথাটো গোটেই ছেশ্যনটোৱে তেওঁ ভাল খেলিছে, পৰৱৰ্তী সময়ত কেনেকুৱা ধৰণে নাই, সেইটো 100% ঠিকে কৈছে, সেইটো ঠিকে আছে। কিন্তু বস্তুটো কি হয়, যেতিয়া ভাল খেলে সকলোৱে প্ৰশংসা কৰে, বা যেতিয়া পাৰফৰ্মেঞ্চ নহয় তেতিয়াহ'লে অকণমান নিগেটিভ কমেণ্ট কিছুমান আহে। সেইটো একো ডাঙৰ বস্তু নহয়, এইটো ক্ৰিকেটত চলেই, বা ইভিন এনি স্পৰ্টছত চলে, কিন্তু ক্ৰিকেটত বেছিকৈ চলে। কাৰণ ক্ৰিকেটটো মানুহে ইমান পপুলাৰ বা ইমান মানে ভালকৈ চাব বিচাৰে বা এনজয় কৰে, অলপমান আৱেগটো যিটো কোনোবা নিগেটিভ কিবা এটা ক'ব পাৰে, সেই নিগেটিভটো আমি যেতিয়া পজিটিভলি ল'ম, সেইটোহে ডাঙৰ বস্তু। ৰাইজৰ আশীৰ্বাদ আছে, ৰিয়ান পৰাৰ অসমৰ নামটো আনিব। 100%। অসমৰ নামটো বেলেগ বেলেগ কাৰণত জানে। নহয়, মই সেইটো কথাই কৈ আছোঁ যে মানে সকলো পেৰেণ্টছে কি হয়, নিজৰ ল'ৰা ছোৱালী ভাল হোৱাটো বিচাৰে, কিন্তু যেতিয়া গোটেই অসমৰ ৰাইজ বা নৰ্থ ইষ্টৰ ৰাইজে যেতিয়া বিচাৰিব, ৰাইজে নখ দুবাৰ লৈ গ'ল বুলি যে কয় কথা এটা আছে ন, ডেফিনেটলি সেইটোৱে হয়। ৰাইজৰ আশীৰ্বাদ থাকিলে বা ওপৰৰ আশীৰ্বাদ থাকিলে ডেফিনেটলি সেই দিনটো আমি দেখিবলৈ পাওঁ।